উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন ইতিমধ্যে সমগ্ৰ পাৰ্বত্য জিলাখনত বিভিন্ন দলৰ সমান্তৰালকেই নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে বিজেপিৰ দলৰো আৰু ইতিমধ্যে 15 নং হাতীখালী সমষ্টিত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী নিৰঞ্জন খোজাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি হাতীখালী সমষ্টিৰ অন্তৰ্গত মান্দাৰ দিছাত উপস্থিত হৈছেহি ডিফু লোকসভা সমষ্টিৰ ইয়াৰ স্থানীয় সাংসদ হৰেণ সিং বেৰ লগতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু লগতে ইয়াৰ যি স্থানীয় বিজেপি দলৰ মনোনীত প্ৰাৰ্থী নিৰঞ্জন খোজাৰী উপস্থিত আছে আমি পোনে পোনে প্ৰথমে আমি ইয়াৰ যি স্থানীয় ডিফু সমষ্টিৰ সাংসদ হৰেণ সিং বেৰ কাষলৈ যাম কেনেকুৱা বিজেপি দলৰ মানে নিৰ্বাচনী ফলাফল কেনেকুৱা হোৱাৰ আপোনালোকৰ আশা ফলাফলটো বিজেপি চৰকাৰ হ'ব 12 তাৰিখ আপোনালোকে গম পাব ইয়াত কংগ্ৰেছটো শেষ হৈ গ'ল দুই এজন ইণ্ডিপেণ্ডেণ্ট উঠিছে কিন্তু ফেক্টৰ নহয় ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টি মনোনীত যিটো প্ৰাৰ্থীৰ নিৰঞ্জন খোজাৰী তেওঁ জিকাটো 100% 100% তেওঁ জিকিলে মাত্ৰ 8 তাৰিখৰ কাৰণে আমাৰ হাতীখালী ৰাইজে ৰৈ আছে তেখেতক বিপুল ভোটেৰে তেওঁক জয়যুক্ত কৰাব আৰু জানে মই অলপ আগতে মই ভাষণত কৈছোঁ তেওঁ যিটো ডিমা হাছাওৰ কাৰণে ডিমা হাছাও ৰাইজৰ কাৰণে ডিমাছা জাতিৰ কাৰণে সংগ্ৰাম কৰি যি ত্যাগ দিছে তেওঁ বনবাসো খাটিবলগীয়া হৈছে আমাৰ জাতিৰ প্ৰেমৰ কাৰণে জাতিক ভাল পোৱাৰ কাৰণে এনেকুৱা এজন ব্যক্তিক আমাৰ হাতীখালী ৰাইজে প্ৰাৰ্থিত্ব হিচাপে পাইছে হাতীখালী ৰাইজৰ কাৰণে খুব মানে এটা কি বুলি ক'ব সৌভাগ্য বুলি মই ভাবোঁ আৰু ৰাইজে আজি ইয়াত উঠি পৰি আহিছে ইমান ৰাইজে ইয়াত গোট খাইছে সকলোৱে নিৰঞ্জন খোজাৰীক অহা 8 তাৰিখে পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰিবৰ কাৰণে তেওঁলোকে পণ লৈছে দেখা গৈছে যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ যি 28টা সমষ্টি প্ৰায়কেইটা সমষ্টিতে বিজেপি দলৰ পৰা বিসম্বাদ সৃষ্টি কৰি নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু এনে নিৰ্দলীয় প্ৰাৰ্থীয়ে কিমান প্ৰভাৱ পেলাব বিজেপিৰ জয়ৰ বাটত নিৰ্দলীয় কেণ্ডিডেট কেনেকৈ প্ৰভাৱ পেলাব পাৰিব স্বয়ং কংগ্ৰেছো পেলাব নোৱাৰে 130 বছৰ ৰাজনীতিক দল কংগ্ৰেছ না কংগ্ৰেছ দলো ইয়াত শেষ হৈ গৈছে গতিকে ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটে ইয়াৰ প্ৰশ্নই নুঠে গতিকে ইয়াত বিজেপিৰ প্ৰাৰ্থী নিৰঞ্জন খোজাৰী জিকিবই 100% আৰু 8 তাৰিখ আৰু 12 তাৰিখ এই দুটা দিনৰ কাৰণে আমাৰ হাতীখালী কনষ্টিটুৱেঞ্চি ৰাইজে ৰৈ আছে থেংক ইউ আৰু আমাৰ লগত উপস্থিত আছে যি ইয়াৰ হাতীখালী সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী নিৰঞ্জন খোজাৰী আমাৰ একো অসুবিধা নাই চাওঁ আজি ডিঙবৰা সমষ্টিৰ মোৰ টিকেট পোৱা কথা আছিলে কিন্তু তাতে আমাৰ মহিলাৰ মানে কোটা যিহেতু তাতে দিব লগা হ'ল এইকাৰণে মই আজি ইয়াত আহিছোঁ ইয়াৰে নহয় আজি য'তে যাওঁ আমি যিহেতু বিজেপিৰ যিটো দায়িত্ব হৈছে ষ্টেটে এইটো আমি পালন কৰিম আৰু য'তে গ'লে জিকি যাম খালি ইয়াৰ কথা নহয় 17টা সমষ্টিৰ ভিতৰত য'তে দিলে মই জিকি যাম কোনো প্ৰব্লেম নাই আচ্ছা এটা অভিযোগ এই কেইদিন সংবাদ মাধ্যমত বা সামাজিক মাধ্যমত মানে বহুলভাৱে প্ৰচাৰ হৈ আছে যে পৰিষদৰ বৰ্তমান যিগৰাকী CEM দেৱলাল গাৰ্লোচাই আপোনাৰ বিৰুদ্ধে বা আপোনাক পৰাজিত কৰিবলৈ কূট কৌশল তেওঁ অব্যাহত ৰাখিছে দেৱলাল গাৰ্লোচাৰ PA ইয়াত আপোনাৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাইছে কিমান দূৰ সঁচা এইটো পাব্লিক কিছু কৈছে এইটোতো মই নাজানো মোৰ তাৰ ইমান ইনফৰমেশ্যন নাই মোৰ মতে আজি দেৱলাল গাৰ্লোচাৰ যিহেতু কাউন্সিলৰ CM যিটো বিজেপিৰে আমাৰ বিজেপি এগেইনষ্ট হ'বই নোৱাৰে কোনোবা মিছ ইনফৰমেশ্যন দিছে এইটো মই একো ক'ব নোৱাৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ